স্টুডেন্টস ওয়েলকাম টু আওয়ার চ্যানেল ইকো অফ নলেজ। আজি আমি আলোচনা কৰিম এটা গুৰুত্বপূৰ্ণ বিষয় যে বিএ বিএসসি আৰু বিকমৰ এডমিশন যেহেতু হৈ গ'ল, অৰ্থাৎ ফাৰ্ষ্ট মেৰিট লিষ্ট যেহেতু ওলাই গৈছিল 2 তাৰিখে আৰু ইয়াৰ ডেট আছিল এডমিশনৰ ডেট আছিল 9 তাৰিখলৈকে। গতিকে যিসকল ছাত্ৰ ছাত্ৰীৰ এই ফাৰ্ষ্ট মেৰিট লিষ্টত নাম আহিছে তেওঁলোকে ইতিমধ্যে বহুতে এডমিশন প্ৰসেস কমপ্লিট কৰিছে আৰু কিছুমানৰ নাম অহা নাই, কিছুমানৰ পাৰ্চেন্টেজ বেছি তথাপিও নাম অহা নাই আৰু কিছুমানৰ পাৰ্চেন্টেজ কম কিন্তু তেওঁলোকৰ নাম অহা দেখা গৈছে। কিন্তু এটো কিয়? কাৰণ এটো কিছুমান সাবজেক্টত কাট অফ মাৰ্ক বেছি থাকে আৰু সেই কাৰণে আমি পাৰ্চেন্টেজ বেছি থাকিলেও মেৰিট লিষ্টত নাম অহা দেখা নাযায়, কিন্তু কিছুমান সাবজেক্টত কাট অফ মাৰ্ক কম থাকে সেইভাবে কম পাৰ্চেন্টেজ থকা সকলৰো নাম আহি যায়। গতিকে তোমালোকৰ চিন্তাৰ কোনো কাৰণ নাই, তোমালোকে নিশ্চিন্তভাৱে থাকা। আজি 11 তাৰিখ যেহেতু 12 তাৰিখে 5 বজাৰ পিছত অৰ্থাৎ 5 বজাতে উলাই সেকেন্ড মেৰিট লিষ্ট প্ৰকাশ পাব। তোমালোকে নিশ্চিন্তভাৱে থাকা, তোমালোক আশা কৰো তোমালোকৰ নামও তাত থাকিব। গতিকে এইখিনি আছিল আজিৰ ভিডিঅ'ৰ মূল বিষয়বস্তু। যিসকল ছাত্ৰ ছাত্ৰীয়ে এইটো চেনেলত নতুনকৈ ভিজিট কৰিছা তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা। ধন্যবাদ।